তো সেয়াই আৰু a new day and a new vlog প্ৰত্যেক বছৰে কামাখ্যা মন্দিৰত এখন পবিত্ৰ উৎসৱ তথা মেলা উদযাপন কৰা হয় আৰু সেইখন হল অম্বুবাচী মেলা তো মানে এইবাৰ অম্বুবাচী মেলাৰ আৰম্ভণি হৈ গৈছে মানে প্ৰত্যেকবাৰে যাওঁ মানে যোৱা 2022 ৰ পৰা মই গৈ আছো 22 23 24 কিন্তু এইবাৰ 4বাৰ হ'ব মানে 4বাৰ একেৰাহে মানে অম্বুবাচী মেলাত যোৱা হৈছে আৰু প্ৰত্যেকবাৰে মানে কি ৰাতিপুৱা টাইমত গৈছো ৰাতিপুৱা টাইমত যাওঁ গধূলি ঘূৰি আহো কিন্তু এইবাৰ অলপ মানে গধূলি যাম বুলি ভাবিছো ধৰি লওক মানে এনে এইবাৰৰ হিচাপতে 2:56 মানে আমুতিৰ চোৱা লাগা কথা আছে তো মানে তাৰে পিছত মানে যাম বুলি ভাবিছো আৰু গধূলি পৰিৱেশটো দেখা নাই মানে ৰাতি কেনেকুৱা লাগে কামাখ্যা মন্দিৰটো আৰু সেই এটা ফিলটো আৰু যোনটো সেইকাৰণে মানে গধূলি যাম বুলি ভাবিছো কেইজনমান যাব আমাৰ লগত কোন যাবতো গম পাবই তো গধূলি আজি ওলাম এইবাৰ একদম তো গা পা ধুই ওলাই দিলো বৰ্তমান বাজিল 3টা আৰু মানে কি কোনো মোৰ লগত নাযায় কোনোবা যাম বুলি কৈছিলো যে কোনো নাযায় অকলে যাম মই অকলে মানে কোনোবা যোৱা কথা আছিল মোৰ লগত কিন্তু মানে সেইকেইটা স্কেম দিলে মানে সেইকাৰণে ভাবিছো যে যা যি কৰা কৰ মই অকলে যাম অকলে এক্সপিৰিয়েঞ্চ লৈ চাম আজি মানে পিছবেলা আহিছো যিহেতু অলপ হলেও ৰ'দৰ মানে সেই সূৰ্য দেৱতা ভল্টেজটো কমালে ভাল আছিল কিন্তু মানে কি কম আৰু কমোৱা নাই আশা কৰো ওপৰলৈকে মানে যেতিয়ালৈকে গধূলিলৈকে মানে কমি যাব এতিয়া খালি মানে আৰু 3:30 বাজিল আৰু বাজিব আছে 1 ঘণ্টা পিছত মানেহে কমিব চাগে ৰ'দ মানে সূৰ্য দেৱতাৰ ভল্টেজ আগতে যিমানবাৰ অম্বুবাচী আহিছো মানে এই লাইনটো ভৰুল লাইনটো মানে খালী নাপাওঁ মানে এনেকুৱা জাম পাওঁ কিন্তু এইবাৰ কিবা খালী লাগি আছে মানে ওৱান ৱে কৰি দিয়াৰ কাৰণে নে মানে আজি প্ৰথম দিন যিহেতু চাগে হ'ব আৰু কিবা তো কিবাকে পাৰ্কিং এটা পালো একদম বিচাৰি সেই লাইনত একদম পাৰ্কিঙে নাই ক'তো ভৰাব নিদিয়ে কিবাকে এইফালে পাৰ্কিং পালো ইয়াত পাৰ্কিং কৰি দিলো চেণ্ডেল খুলি ভৰাই দিলো এতিয়া বলক মানুহ বাৰু ইয়াত ইমান নাই কিন্তু মানে ওপৰৰ ফালে বহুত অজস্ৰ মানুহ বোলে মানুহ মানে যিমান মানে সেই সূৰ্য নামি আছে সিমানে মানে সেই হৈ আছে মানুহ বাঢ়ি গৈ আছে মানে দিনৰ ভাগত যি গৰম পৰিছে এতিয়াও চাওক ৰ'দ একদম সাংঘাতিক ৰ'দ মই খালী ভাৰি আছো বৰ্তমান মানে কেনেকৈ উঠিম মানে তাকে ভাবি আছো ৰ'ব এনেও অকলে আহিছো এইবাৰ ব্ৰিজৰ তলত মানে পাৰ্কিংটো দিয়া নাই জাষ্ট মানে জোতা চেণ্ডেল ৰখা ব্যৱস্থাখিনি কৰি দিছে আৰু আনফালে মানে সৰু সুৰা গাড়ীবিলাক ৰাখিব পাৰে কিন্তু মানে ভাড়া দিব লাগিব এইবাৰ অম্বুবাচীত কিন্তু বেলেগ বিজনেছ নহ'লেও জোতা চেণ্ডেল আৰু হেলমেট ৰখাৰ বিজনেছটো মানে মাৰ চলিব দেই কৈ দিছো এনেকৈ জোতা চেণ্ডেল হেলমেট যি ৰাখে আপোনালোকে চব ফেচিলিটি দিছে এইবাৰ কিমান দাম নাজানো ৰাখিব পাৰে আৰু এতিয়াহে আচল খেলখন আৰম্ভ হ'ব তেতিয়া জনশূন্য হৈ আছিল বৰ্তমান জনসমুদ্ৰ হৈ আছে একদম খালি অলপ ৰ'দটো কমিব লাগিছিল 4টা বাজি পাৰ হ'লেই না মন্দিৰত সোমালে দিয়ক এতিয়া এই ৰ'দটোৰ পৰা বা কেনেকৈ বাচো তাকেতো যি গৰম বাপৰে 3টা বাজিছেহে 3:30 বাজিছেহে এতিয়া চালা কি অৱস্থা হ'ব নাজানো আৰু প্ৰত্যেকবাৰৰ দৰে এনেকুৱা বিভিন্ন কেম্পছ বহাইছে মানে কমিটিৰ কেম্প আৰু এইফালে মানে মেডিকেল কেম্প তেনেকুৱা আৰু চব ব্যৱস্থা কৰা হৈছে আৰু প্ৰথম দিনা যিহেতু মানুহ নহ'ব বুলি ভাবিছিলো কিন্তু ওপৰত যি ধাৰাসাৰ ভিৰ আৰু ওপৰত যাবই আছে মানুহ তেনেকৈ খোজকাঢ়ি কৰি গৈ আছে যিমান যি ভক্তগণ আছে তো সেয়াই আৰু গৈ আছো অকলে এই গধূলি সময়ত কিন্তু খালী ভৰি খোজকাঢ়ি ইমানতো কষ্ট পোৱা নাই যোনটো মানে যোৱাবাৰ দুপৰীয়া আহি কষ্টটো পাইছিলোঁ সেইটো পোৱা নাই আৰু কাৰোবাৰ যদি চেণ্ডেল হেৰায় তেতিয়াহ'লে ইয়াতে চেণ্ডেল মানে কিনাৰ ব্যৱস্থা আছে কি ল'ব পাৰি ধুনীয়াকৈ আৰু দামবিলাক কেনেকুৱা লেডিছৰ আছে নে নাই চব আছে ন 100 টকা তাতকৈ ওপৰত আছে নেকি নাই 100 টকাৰ ওপৰত নাই 100 টকাতে এনেকুৱা চেণ্ডেল যেনেকুৱা চাইজৰ চেণ্ডেল লাগে চেণ্ডেল পাই যাব বঢ়িয়াকৈ ইমান সময়টো খালী হৈ আছিল ধুনীয়াকৈ গৈ আছিলোঁ কিন্তু সেই সন্মুখত ভিৰটো দেখি ভাবিছোঁ কেনেকৈ যাম কেনেকৈ আগবাঢ়িম ৰ'দটো নহ'লে খোজকাঢ়িব পাৰি কিন্তু ৰ'দটো হ'লে যে ভৰি চৰি একদম পুৰি যায় ন যোৱাবাৰ ভৰি চৰি একদম পুৰি অৱস্থা নাইকিয়া হৈছিল কিন্তু এইবাৰ বাৰু ৰ'দটো নাই চাহ এটা আছে ধুনীয়াকৈ আৰামছে খোজকাঢ়িছোঁ একদম নিশ্চিন্ত মনে অকল পানী আৰু জুচ বুলি নহয় এনেকৈ সৰু ল'ৰা ছোৱালীৰ বাবে মানে এনেকৈ চকলেট বিতৰণ কৰি আছে তো লৈ ল'ব পাৰে আজি প্ৰথম দিন যিহেতু মানে দোকান বজাৰবিলাক ইমান ভালকৈ খোলা নাই কালিৰ পৰাহে ভালকৈ আৰু খুলিব আৰু গধূলি পৰিৱেশটো আজিলৈকে দেখা নাছিলোঁ ন আজি মানে ৰাতি আন্ধাৰ হোৱাৰ পিছৰ পৰিৱেশটো দেখা পাম ফাইনেলি কিছুমান পইণ্টত আপোনালোকে একদম চাই চিতি আহিব কাৰণ এইবোৰ জেগাত মানে লেণ্ডশ্লাইড হয় মানে কিছুদিন আগত মানে এখন বাছ তেনেকৈ পৰিছে আগত দেখাম ৰ'ব মই লগৰ লগত আহিলে কিন্তু বহুত সময় লাগে কিন্তু অকলে আহিছোঁ না অলপ ফুটুককৈ পাই আছোঁ মানে অলপ জল্দি পোৱা যেন লাগি আছে মানে সেইটো পইণ্টৰ পৰা এইটো পইণ্টলৈকে ইমান টাইম জেনেৰেলি নালাগে মানে লগৰ লগত আগতে যিমানবাৰ আহিছোঁ ইমান টাইম লাগিছে কিন্তু আজি ইমান টাইম লগা নাই কিয় বা ভিৰৰ কাৰণে অকলে আহিছোঁ কাৰণটো নাজানো আৰু পানী ন পানী জেনেৰেলি যোনটো পাগলা ভিৰ থাকে ন সেই ভিৰটো নাই মানে যোনটো চাফকেটেড ভিৰ এটা হয় ন মানে একদম হেঁচা ঠেলাত একদম খোজকা বন্ধ হৈ যায়
সেই ভিৰটো নাই, সেই ভিৰটো কালিৰ পৰাহে হ'ব। মই বৰ্তমানৰ চিটুৱেশ্যন চাই এটা কথা ছাজেষ্ট কৰিম যে আপোনালোকে দিনত নহয় একদম গধূলি টাইমত আহক, 4টা বজাৰ পিছত আহক, তেতিয়া মানে আহি আৰাম পাব। আধা ঘণ্টামান নন ষ্টপ খোজ কাঢ়িলোঁ, অলপ ব্ৰেক দিছোঁ ৰ'ব। আৰু মানে কথা এটা, এই যোৱা 3 বছৰ যে আহিছিলোঁ মই 22, 23, 24 মানে কাৰোবাৰ নহ'লে কাৰোবাৰ লগত আহিছিলোঁৱে। ধৰি লওক মানে 22ত আহিছিলোঁ সেই জুবিনেতৰ লগত, 23তো জুবিনৰ লগত আহিছোঁ, যোৱা বছৰ অপূৰ্ব, সমীৰ তেনেকৈ চব মিলি আহিছিলোঁ। এইবাৰ কিন্তু অকলে, এইবাৰ মানে অলপ বেলেগ এক্সপিৰিয়েঞ্চ ল'ব চেষ্টা কৰি আছোঁ। অকলে অহা এক্সপিৰিয়েঞ্চটো অলপ লোৱা নাছিলোঁ ন, আৰু সেইটো অলপ বেলেগ এক্সপিৰিয়েঞ্চ। তো সেই আহি ভাল লাগিছে বাৰু, একদম মানুহ চানুহ ধুনীয়াকৈ হেৰি কৰি আছে, ধুনীয়াকৈ ভ্ৰমণ কৰি আছে, নামি আছে, গৈ আছে, বাঢ়ি আছে। তো সেয়াই আৰু গৈ আছোঁ ময়ো। কামাখ্যা মন্দিৰৰ অভিমুখে এটা মানে কল ৱাটাৰফল এটা আছে, কিমান সঁচা কিমান মিছা নাজানো, কিন্তু বহুতে মানে সেই ৱাটাৰফল বুলিয়ে ভাবে। আৰু এই চাগ নিজৰ এটা বৈ আছে এইফালে, চবেই ইয়াত মানে আহোঁতে ভৰি চৰি ধুৱে, মুখ চুখ ধুৱে। কিমান সঁচা নাজানো, ভাল পানী নে বেয়া পানী গম নাপাওঁ। এইখিনি পানী ক'ৰ পৰা বা ওপৰৰ পৰা বৈ আহিছে মানে গম নাপাওঁ। মানে মই মুখ চুখ নুধো, জাষ্ট ভৰিখন ধুম আৰু কিবাকে, একদম ভৰি চৰি একদম পুৰি আছে। সেইকাৰণে মানে কোনো গম নাপায় যে পানীটো ক'ৰ পৰা আহি আছে। বহুতে ভাবে সেয়া মানে পবিত্ৰ পানী বুলি, কিন্তু সেই পবিত্ৰ পানী মোৰ মতে নহয়। মানে ক'বৰ পৰা সেই পাহাৰৰ পৰা আহি আহি জংঘলে মংগলে আহি মানে সেনেকৈ পানী বৈছে। ক'ৰ কি পানী কোনে জানে, কোনে মুতি থৈছে, কোনে কি কৰি থৈছে। সেইকাৰণে আৰু মানে পিছত গম পোৱাৰ পিছত মই তাৰ পৰা আৰু মুখ চুখ নুধুৱে এইফালে। ইণ্ডিয়াত সিমান অজয় দেৱগান নাই যিমান ইয়াত মহাদেৱ বাবা দেখিব। ইমান মহাদেৱৰ ৰূপত মানে ইমান মানে আকৃতি বিকৃতি লৈ মানুহবিলাক মানে সেই আৰু মানে আকাৰ হেৰি লৈ আছে ন, মানে হিচাপ নাই। মানে এইফালে মহাদেৱ দেখিলোঁ, আৰু মহাদেৱ দুনিয়াৰ মহাদেৱৰ ৰূপত মানে জমনি। বৰ্তমানলৈকে মানুহৰ যোনটো ভিৰ এইখিনি পৰিমাণলৈকে আছে, মানে সেইটো পাৰো ইমান মানুহ নাই, এইটো পাৰো নাই, ধুনীয়াকৈ গৈ আছোঁ। কিন্তু আগত কি হয় নাজানো দে। এটা দুটা চিনাকি মানুহ পালে ভাল আছিল, কিছুমান মানুহ চানুহ নাই দেখোন। মই যে অলপত কৈছিলোঁ যে লেণ্ডশ্লাইড হৈ যে গাড়ী এখন পৰিছিল, তো এই পাৰ্টত পৰিছিল। চাওক কেনেকৈ মানে এইখিনি মানে বেৰিকেড দি থৈছে, আৰু এই কাৰ্পেট পাৰি থৈছে, যে কাৰ্পেটৰ কাৰণে মানে বহুত শান্তি পাই আছোঁ দে। যোৱাবাৰতকৈ মানে এইবাৰ এটা বস্তু ভাল লাগিছে, মানে কোনো ধৰণৰ VIP বা VVIPৰ মানে এণ্ট্ৰি মানে সেইটো বস্তু বন্ধ কৰি দিছে। মানে যিমান যি হওক দৰ্শনাৰ্থীসকলৰ কাৰণে চব সমান, নৰ্মেল মানুহো সমান, VIPও সমান, VVIPও সমান। সেইকাৰণে সেই বস্তুটো যে বন্ধ কৰিছে ভাল লাগিছে। মানে চবেই ধুনীয়াকৈ যাব পাৰিছে, চবেই ধুনীয়াকৈ দৰ্শন কৰিব পাৰিছে। আৰু সেইটোৱে মেইন কথা। আৰু মানে VIP আৰু নৰ্মেল পাব্লিকখিনিৰ কাৰণে মানে একো মানে পাৰ্থক্য থাকিব নালাগে। মানে চব সমান ন, ভগৱানে চবকে চব একে চকুৰে চায়। তো সেইবোৰ বস্তু ৰাখিব নালাগে। এইকাৰণে সেই বস্তুবোৰ যে এইবাৰ যে অলপ চেঞ্জেছ আনিছে, সেই বস্তুটো ভাল লাগিছে মোৰ। মন্দিৰ পালেই আৰু বেছি সময় নালাগিল। মানে 4:10 মই আৰম্ভ কৰিছিলোঁ তলৰ পৰা, বৰ্তমান বাজিল 5টা বাজিব 5 মিনিট। মানে এইফালে 50, এইফালে ধৰি লওক মানে 45-50 মিনিটছত পাই গৈছোঁ মানে মেইন মন্দিৰ। এতিয়া চাওক এই পইণ্টত ৰখিবলগীয়া হৈছে, মানে ভিৰ আছে চাগে, মানে অলপকৈ লাহে লাহে চবকে হেৰি কৰি আছোঁ ন। এইফালে চব গোটেই পানী মানুহ ভিৰ। ইয়াৰ পৰা সেই মেইন ভিৰটো ইয়াতে লাগিছে। সঁচাকৈ মেইন ভিৰটো ইয়াৰে পৰা লাগিছে। মানে 2025ৰ যোনটো মেইন টুইষ্ট ইয়াৰে পৰা আৰম্ভ হয়। ভিডিঅ'টো চাই থাকক, লাহে লাহে গম পাব ৰ'ব। ঠেলা আছি নহয়। এইবাৰ আৰু এটা ভাল বস্তু দেখিছোঁ, চাওক মানে এই চাওক ফেন, মানে বিনামূলীয়া ফেন যে ফেন বিতৰণ কৰিছে, যাতে মানে গৰমৰ পৰা মানে অলপ হ'লেও সকাহ পায় মানুহখিনিয়ে। সেইকাৰণে ফেন দি আছে ইয়াত। ফাইনেলি খুলি দিলে চাওক মানুহৰ ভিৰ। বাপৰে 20 মিনিট কেনেকৈ আছোঁ, 20 মিনিট ৰখি আছোঁ। আৰু কিমান দেৰি আৰু আগত ৰখাব। মই যে কৈছোঁ যে এইবাৰ 2025ত টুইষ্ট এটা আছে, সেই টুইষ্টটো হ'ল এই পইণ্টৰ পৰা। মানে কি এইবাৰ কামাখ্যা মন্দিৰত যোৱা ৰাস্তা একদমেই বেলেগ। এইবাৰ ৰাস্তাটো অলপ চেঞ্জ হৈছে। মানে কি পাণ্ডুৰ যোনটো ৰাস্তা, পাণ্ডুৰ নতুন ৰাস্তাটো যে সেইফালে ওলোৱা এটা চিষ্টেম বনাইছে। আগতে মানে ওপৰদি গৈছিলোঁ, ওপৰদি এনেকৈ গৈ, কিন্তু এইবাৰ অলপ বেলেগ হৈছে ৰাস্তাটো। মানে মাথা মুণ্ডু একো বুজি পোৱা নাই, মানুহে যোনফালে গতি কৰি আছে সেইফালে পিছে ময়ো গৈ আছোঁ। আৰু এটা বস্তু ভাল লাগিছে, মানে কি এইফালে যিহেতু কনষ্ট্ৰাকশ্যন চলি আছে ন, সেইকাৰণে ৰাস্তাটোত মানে শিল বালি চব পৰি আছে। সেইকাৰণে ওপৰত কাৰ্পেট পাৰি দিছে, যাতে মানে ভক্তসকলে অসুবিধা নাপায়। চাগে এইবাৰৰ পৰা মানে এই ৰাস্তাটোৱে পাৰ্মানেণ্টলি ৰাখি দিব, ওপৰদি চাগে ৰেষ্ট্ৰিকশ্যন কৰি দিব। মানে অহাবাৰৰ পৰা এই ৰাস্তাটোৱে আৰু তেনেকৈ ওলাই গৈ সেই পাণ্ডুৰ ৰাস্তা হয় তেনেকৈ মানে মন্দিৰ ওলাব। আৰু যোনে এতিয়ালৈকে ভিডিঅ'টো চাই আছে ভালকৈ চাই থাকক, কাৰণ এই ৰাস্তাটো দি কোনফালে ক'ত ওলাই চব দেখাই আছোঁ। মই মন্দিৰ কেনেকৈ পাব চব দেখাই আছোঁ। এইখন কিবা দেখোন ফ্লাইঅভাৰ পালোঁ দেখোন। কি আছে তলত? ফ্লাইঅভাৰ। আচ্ছা, তলত একো নাই, খালী মানে ফ্লাইঅভাৰ পালোঁ। ফ্লাইঅভাৰৰ ওপৰদি গৈ আছোঁ। বহুতে চাগে নাজানে যে মালিগাঁও পাণ্ডু হৈও মন্দিৰ ওলাব পাৰি। তো সেই ৰাস্তাটো বনাই আছিল, কমপ্লিট হোৱা নাছিল। তো ফাইনেলি কমপ্লিট হৈ গ'ল। তো এইটোৱে সেইটো ৰাস্তা মানে। আৰু আহি ইয়াতো কিবা এটা ট্ৰেফিক জেম পালোঁ। আগত চাওক, সেয়া ইয়াতে কিবা জাম লাগি আছে চাগে, সেই পইণ্টটোতে ৰখাব চাগে।
কিবা চিষ্টেম গম নাপাওঁ নহয় ইয়াতো ৰখিছে মানুহবিলাক আজি মই অকলে আহিছোঁ যিহেতু মানে বেছি সময় লগা নাই কিন্তু এই পইণ্টবিলাকতে বেছি সময় লাগি আছে কি 15 মিনিট ৰখায় 20 মিনিট ৰখায় বাকী ফাই গৈ আছোঁ মই একদম অলপ দূৰ আহি ইয়াত এটা ডাইভাৰ্জন পাব ইয়াৰে পৰা লেডিজ জেণ্টছ ছেপাৰেট এতিয়াহে আচল খেলটো আৰম্ভ হ'ব মানে লেডিজ জেণ্টছ দুইটাই ভাগ সেইফালে লেডিজ এইফালে জেণ্টছ মানে ইয়াৰে পৰা মেইন মন্দিৰৰ যোনটো কিউ আছে লাইন আছে সেই লাইনটো ইয়াৰে পৰা ষ্টাৰ্ট হ'ব তো এটা লাইন লাগিব অলপ আগত গৈ লওঁ নহ'লে স্কেম হৈ যাব ইয়াতেও 10 মিনিটমান লাইনত থিয় হ'লোঁ কিন্তু সেই ৰাস্তাটো যে এইটো ৰাস্তা যে এইফালে যাব লাগে এই ৰাস্তাটো বোলে ব্লক যাবই নিদিয়ে এইফালে বাপৰে সেইটো যোনটো ৰাস্তা আছে সেইটোত যাব নোৱাৰি বোলে একদম ওপৰত বোলে বহুত টাইম লাগিব বোলে সেইকাৰণে বেলেগ এটা ৰাস্তা আছে এইফালে আৰু কোনফালে যাব লাগে নাজানো আৰু মানুহ গৈ আছে পিছে গৈ আছোঁ এইবাৰ কিন্তু কিছু হেৰাচমেণ্ট হৈছে সেই ৰাস্তাটো বন্ধ হৈ আছে এতিয়া যোনটো নতুন পাণ্ডু ৰাস্তা আছে এই ৰাস্তাটো দিয়ে যাব লাগিব সেইফালে ৰাস্তা নাই সেইফালে অপশ্যন থাকিলে যাব দিলে হয় কিন্তু সেইফালে যাব দিয়া নাই মানে কি জ্বালা হৈছে ন এইবাৰ অলপ ডিফিকাল্টো হৈছে যিমান নতুন ৰাস্তা হৈছে সিমান বস্তুটো ডিফিকাল্ট হৈ গৈছে এইখিনিত আৰু মানুহ খালী বাৰু গৈ আছোঁ কিমান দূৰ বা যাব লাগে আৰু নাজানো দে তাৰে পৰা অলপ দূৰ আহি ইয়াত এটা ডাইভাৰ্জন পাব ইয়াত দেখাই পাব চাইনবোৰ্ড টাইমত মাৰাই আছে পুলিচ ৰখি থাকে তো এইফালে যাব লাগিব চিধা বৰ্তমান যোনটো ৰাস্তা দি আহিছোঁ একদম খালী মানে অম্বুবাচী মেলাত আহিছোঁ নে কি আহিছোঁ মানে একো মানে ধৰিব পৰা নাই মানে সেই ফিল্ডটো পোৱা নাই এনেকুৱা খালী মেলা যেন নালাগে না অলপ ভাগৰ লাগিছে এই পইণ্টত উঠোঁতে একদম খালী চাওক পিছফালে মোৰ দেখি আছে গোটেই খালী আগফালেও খালী এতিয়া মন্দিৰ কিমান দূৰ সেইটো নাজানো একো নাই মানে মন্দিৰৰ নতুন এটা ৰাস্তা মানে চিনি পাম ন জানিব পাৰিম সেইকাৰণে টেনশ্যন নাই তো এইখিনি উঠি অৱস্থা বেয়া গৈছে নেমু পানী 10 টকা ন দি দিয়ক এক গ্লাছ কণ্ডিশ্যন বেয়া নেমু পানী খাই অলপ হ'লেও জোচটো আহিছে আৰু ওপৰত দেখিছোঁ যে মন্দিৰ চাগে পাওঁ অৱস্থা এইটো ৰাস্তা দি আগতে অহা নাছিলোঁ প্ৰথমবাৰ আহি আছোঁ এইটো বেলেগ ৰাস্তা সেইফালে আহিলেতো পটকৈ পালোঁ হয় এইফালে বেছি টাইম লাগিছে ঘূৰি আহিছোঁ না আৰু অকলে অহাৰ এক্সপিৰিয়েঞ্চটো আজি পাই গৈছোঁ একদম ভালকৈ অলপ বহি দিছোঁ ৰ'ব আৰু ইফালেদি মানে কি দূৰ হ'লেও মানে সেই যোনটো হেঁচা ঠেলা ভিৰ সেই ভিৰটো পোৱা নাই ন তো আৰামছে আহি আছোঁ বতাহ ভাৱ এটা পাই আছোঁ না ভাল লাগি আছে একদম তাকে সেইফালে দাদা কেনেকুৱা কষ্ট একদম ক'ৰ পৰা আহিছে আচ্ছা আপুনি অকলে একো নাই দেৱী মাৰ নাম লৈ গৈ থাকক আৰু বঢ়িয়াকে একদম তাকেতো চবেই লাহে দূৰে আহি আছে তাকেতো মাৰ নাম লৈ গৈ আছে তাকেতো দৰ্শন কৰিমে যেনেকৈ নহওক এতিয়া মই উঠি দিওঁ বেছি টাইম নবহো ইয়াত নীলাচল পাহাৰত উঠি আছোঁ নে নামি আছোঁ একো ধৰিবই পৰা নাই চব এই ভিতৰুৱা গলি দি ওলাই গৈ আছোঁ মানুহ ইফালেদি নামি আছে আমি গৈ আছোঁ মানে একো বুজা নাই ঠিক আছে পালোঁ মন্দিৰ মানে বেলেগ চাইডেদি সোমাইছোঁ ফাইনেলি সোমালোঁ দিয়ক কিবাকে উল্টা চাইড হ'ল উল্টা পাক মাৰি তেনেকৈ একদম বহুত ভিৰ এইখিনি পইণ্টত বহুত ভিৰ ফাইনেলি মন্দিৰ পালোঁ এই চাইডটোদি অহা নাছিলোঁ মানে আগতে আজি ওলালোঁ ভাল লাগিল বেক চাইডটো মানে এইফালে চিধা দেখাই আছোঁ মই ভালকৈ বাপৰে মানুহ বহা জাগা নাই চাওক না কেনেকৈ ওপৰত যাওঁ এতিয়া মই ফাইনেলি প্ৰায় 2 ঘণ্টা খোজ কাঢ়ি পালোঁ আহিলোঁ বহিলোঁ একদম অৱস্থা বেয়া আমি অৱস্থা নাই একদম আৰু মানুহ চাওক পুৰা ভিৰ এই অৱস্থা মানুহ একদম মানে ঘূৰি আহিলোঁ ন সেইকাৰণে বেছি ভিৰ হ'ল সেই ৰাস্তাটোদি আহিলে জল্দি পাই গ'লোঁ হয় যোৱাবাৰৰ চিষ্টেমটো কেনেকুৱা আছিল গম পায় মানে কি মন্দিৰৰ সেইটো চাইডেদি ঘূৰি আহি এনেকৈ ভিতৰত আহি ওপৰত চিৰিত উঠিব পাৰে হা কিন্তু এইবাৰ কি হৈছে এইবাৰ এইটো চাইডেদি উল্টা চাইডেদি আহি এনেকৈ ভিতৰত সোমাই আহি এনেকৈ ইয়াত বহিব লাগে মানে এইবাৰ এইটো চিষ্টেম জীৱনত কেতিয়াও অম্বুবাচী মেলাত মানে গধূলি আহি পোৱা নাছিলোঁ গধূলিৰ ফিলটো গধূলিৰ ভাইবটো পোৱা নাছিলোঁ তো আজি ফাইনেলি আহি পালোঁ ভাল লাগিল পৰিৱেশটো একদম ইমান টাইম লাইট জ্বলা নাছিল তো লাইট জ্বলাৰ পিছত পৰিৱেশটো একদম বেলেগ হৈছে গধূলিৰ যোনটো ফিল সেই ফিলটো প্ৰথম পাই আছোঁ মানে চাওক চাৰিফালে লাইট জ্বলি গৈছে এতিয়াই পৰিৱেশটো ভাল লাগিছে একদম পোহৰ পৰিৱেশ মজা লাগিছে একদম যিমান গধূলি হৈ গৈ আছে সিমান মানুহৰ সমাগমটো বাঢ়ি গৈ আছে চাওক মানুহ অলপ আগত অলপ কম আছিল ইয়াতকৈ কিন্তু বৰ্তমান চাওক এই অৱস্থা চাওক অগণন মানুহ সেইফালে ওলাই আহিছে সেইফালে আহি আছে মানুহ বাঢ়ি গৈ আছে মানে যিহেতু দিনত গৰমত মানুহ আহিব নিবিচাৰে ন গধূলি হৈছে যিহেতু মানুহ পুৰা ভিৰ আজিলৈকে গধূলি আহি পোৱা নাছিলোঁ কিন্তু আজি গধূলি আহি বহুত ভাল লাগিছে এই ফিলটো পোৱা নাছিলোঁ ন আগত ভাল লাগিছে বহুত আহি ইমান ভিৰৰ মাজত এটাও চিনাকি মানুহ লগ নাপালোঁ মই এটাও মানে যোন কোনোবা আহিছে কিন্তু সিহঁতে একদম ৰাতিপুৱা আহি গধূলি বেক হৈ গৈছে কিন্তু মই গধূলি আহিছোঁ না বহুত টাইম বহিলোঁ এতিয়া
বেলেগ চাইডে যাওঁ ৰ'ব অলপ এই পুখুৰী চুখুৰী আছে ন সেইফালে চাই হয় অলপ তো ইয়াৰে পৰা মন্দিৰটো ধুনীয়া দেখে চাওক ইয়াৰে পৰা কি ধুনীয়া এটা পৰিৱেশ চাওক সেইটো মন্দিৰ ৱাও মানে সেই ভিউটি তাৰ পৰা পোৱা নাছিলোঁ মই ইয়াৰে পৰা একদম ধুনীয়া লাগিছে তলত মানুহ গৈ আছে এতিয়া লাহেকৈ ময়ো বেছি দেৰি নকৰোঁ ময়ো ওলাই দিম ইয়াৰ পৰা বাপৰে লাখ লাখ মানুহ এতিয়া মানে পুখুৰীটো যোনটো আছে পুখুৰীৰ ফালে আহিছোঁ এনেই অলপ চাব জানো পুখুৰীটো আছে বুলি ইয়াত মানুহ ভিৰ হয় তথাপি এনেই চাব আহিছোঁ আৰু পৰিৱেশ কেনেকুৱা তাকেতো চাওক মানুহ পূৰা ভিৰ আপোনালোকে জানেনে কামাখ্যা মন্দিৰৰ এই কুণ্ডটোৰ নাম কি এই কুণ্ডটোৰ নাম হ'ল সৌভাগ্য কুণ্ড এইবাৰ 2025ৰ এণ্ট্ৰিটো যেনেকুৱা হওক কিন্তু এক্সিটটো কিন্তু একে ৰাখিছে মানে যোনফালেদি ওলাব লাগে জেনেৰেলি সেইফালেদিয়ে মানে ওলাব পাৰি এনেকৈ বজাৰৰ মাজেদি গৈ ভিতৰে হৈ তেনেকৈ ওলাব পাৰি আৰু তো 1 ঘণ্টামান থাকি ওলাই দিলোঁ আৰু মানুহ মানে কি মানে টাইমে ভিৰ হৈ গৈ আছে সেইকাৰণে বেছি ভিৰ হোৱাতকৈ মানে ওলোৱাৰ টাইমত দিগদাৰ হোৱাতকৈ ওলাই দিলোঁ আৰু এই ৰাস্তাটো চাগে চিনি পাইছে আপোনালোকে মানে যোৱাবাৰলৈকে এই ৰাস্তাটো মানে এণ্ট্ৰি আছিল মানে আমি যোনফালেদি আহোঁ নৰ্মেলি সেইফালেদি উঠি আহি এনেকৈ ওপৰ উঠি যায় কিন্তু এইবাৰ উল্টা হৈছে সেইফালৰ পৰা অহা নাই এই ঘূৰি আহিবলগীয়া হৈছে মানে এই অৱস্থা সেইটো বস্তু অলপ মন কৰি আহিব মানে কি যদি উল্টা চাইডেদি আহে তেতিয়াহ'লে আপোনালোকৰ বেছি অসুবিধা হ'ব পাৰে কিন্তু মানে কি যদি কপাল থাকে তেতিয়াহ'লে এইফালেদিও সোমাই দিব পাৰে দেই মানে কি ৰুটটো চেঞ্জ হৈ থাকে বহুত বাবা দেখিলোঁ কিন্তু মানে কিছুমান বাবাক দেখাব মন আছিল কিন্তু মানে কি মানে দেখাব পৰা অৱস্থা নাছিল সেইকাৰণে নেদেখালোঁ আৰু ইয়াৰে বাবাবিলাকক মানে ধৰিবই নোৱাৰি নহয় কোনটো আচল কোনটো নকলি মানে চবেই এনে ভাওজুৰি থকা যেনেই লাগে মানে দিনত অহাৰ টাইমত মানে এইখন এণ্ট্ৰি গেট মই পোৱাই নাই ইয়াৰে পৰা এই আগত এটা পইণ্ট আছে এইখিনিৰ পৰা মানে তলৰ ৰাস্তাটো দি যাবলগীয়া হৈছে বৰ্তমান বাজিল 7টা আৰু কেইটাত তললৈকে গৈ পাওঁ তাকে চাব লাগিব বেছি টাইম নালাগিলে ভাল মানে 40-45 মিনিটৰ ভিতৰত পাই গ'লে ভাল আৰু ভৰি চৰি একদম অৱস্থা নাই এইবোৰ মানুহ দেখিছে এতিয়া আহিছে এতিয়া তেওঁলোকে পাওঁতে মন্দিৰ পাওঁতে কিমান সময় লাগিব ভাবক 2-3 ঘণ্টা লাগিয়ে যাব এতিয়া বৰ্তমান বাজিল 7টা সিহঁতৰ 10টা 11টা বাজাতো খাটাং অকল উঠোতে নহয় নামোতে জ্বালা আছে এইফালে হাল্লা যাব দিলে হাল্লা লাগি যায় তলতো মানে যাওঁতে অৱস্থা এই পটাপট গ'লে হ'ল ভাই দৌৰো অলপ যিখিনি পাৰোঁ বাপৰে ভিৰ অকলে আহিছোঁ তথাপিতো যন্ত্ৰণা পাইছোঁ দেই আৰু ইয়াৰে পৰা এই দৃশ্যটো দেখি মোৰ মাথা চাথা কিবা লাগি গৈছে চাওকচোন কিমান মানুহ ৰখি আছে সিহঁতক ৰখাই থৈছে মানে এই আগৰ লাইনটো শেষ হোৱাৰ পিছতহে মানে এওঁলোকক যাব দিব কিমান টাইম লাগে ভাবক সিহঁতৰ মানে আজি চেচ আৰু সিহঁত দেখিছে ভিৰ দিনত আহিলেও মছলা গধূলি আহিলেও মছলা এই মছলাটো পাবই চাওক জমা লাগি গৈছে আপুনি কেতিয়া আহিছে মই আহিছোঁ 5:30 গধূলি অঁ 5:30 মই 4টামান বজাত আহি পালোঁ যোনটো দিনৰ জ্বালা গধূলিও জ্বালা পাব সেই তথাপিতো গৰমটো কম গৰমটো অলপ কমকৈ গধূলি টাইমত কমকৈ পায় সেইটোৱে আৰু ৰাস্তাৰ মাজেৰে যে কলকে পানী বৈ গৈ আছে এই পানী আপোনালোকে পবিত্ৰ পানী বুলি ভাবি মানে ভৰিয়াত নুৰুব কাৰণ এইবোৰ হ'ল মানে গমটো পাইছে সেই হয় সেই মোৰ টাইমটো কিন্তু বেষ্ট আছিল মানে 4টা বজাত উঠিছোঁ 6টা নাবাজোতে পাই গৈছোঁ ধুনীয়াকৈ এতিয়া ধুনীয়াকৈ মানে 7টা বজাত বেক হৈ আছোঁ 7:30 8টাৰ ভিতৰতে তল পাই যাম যিহেতু অম্বুবাচী মেলাত 3বাৰ একেৰাহে অহা মানে ভাল বুলি মানা যায় তো মোৰ 3বাৰ হৈ গৈছিল 22 চন 23 চন 24 চন কিন্তু এইবাৰ আহিছোঁ মানে ৰাতি আহিছোঁ কাৰণ ৰাতি সময়ত আহি পোৱা নাছিলোঁ ন তো সেই ফিলটো লৈ ল'লোঁ কিন্তু যোৱাৰ টাইমত ঠিকে আছে অহাৰ টাইমত ইমান এটা ফিল নাপায় কাৰণ মানুহো কমি যায় আৰু সেই ৰাস্তাটো নাই চবেই নিজৰ হেৰিত গৈ থাকে ন তো ভালে লাগে আৰু ইমান এটা সেই নাই আৰু ওপৰত যোৱাৰ টাইমতো 2বাৰ হ'লেও ৰখিছোঁ কিন্তু মানে অহাৰ টাইমত এতিয়া বৰ্তমান মানে এবাৰো ৰখা নাই যিমান পাৰোঁ পটাপট গৈ আছোঁ আৰু কিবাকৈ মানে সেই তল পালেই হ'ল স্কুটিখন পালেই হ'ল লিকুইড বহুত খালোঁ কিন্তু যোৱাৰ আগে ক'ৰবাত যদি চলিড বস্তু খাব পাৰোঁ ভাল লাগি যাব দেখাই নাই পোৱাই নাই একো এইবাৰ চাগে নাই চাগে কালিৰ পৰা আৰম্ভ হ'ব ভালকৈ আৰু মন্দিৰ আহিলে স্পেচিয়েলি ল'ৰা মানুহ এটা বস্তুৰ পৰা সাৱধান সেইটো হ'ল হিজৰা দুনিয়াৰ পইচা মানে এনেকৈ খুজিব নহয় ঘনে খোজে 10 টকা খুজি লুটি দিছে মোক পাৰ্চ খালি মোক 10 টকা এটাও নাই তো অলমষ্ট 25 মিনিটমান খোজ কঢ়াৰ পিছত ফাইনেলি তলৰ গেটখন পাই গ'লোঁ আৰু মানে এইবাৰ মানে এই গেটখন বৰ্তমান বন্ধ কৰি দিছে কমপ্লিটলি কাৰণ এইবাৰ এটা স্পেচিয়েল নিয়ম বনাইছে মানে ৰাতিপুৱা 5টাৰ পৰা গধূলি 6:30লৈকেহে এণ্ট্ৰিটো আছে তাৰে পিছত এণ্ট্ৰি কৰিবও নোৱাৰে আৰু মানে কি হেৰি কৰিবও নোৱাৰে ওলাব নোৱাৰে তেনেকৈ আৰু সেই নিৰ্দিষ্ট সময়ৰ ভিতৰতে আপোনালোকে সোমাব লাগিব তেতিয়াহে এণ্ট্ৰি পাব তো মাইবেনিক য'ত পাৰ্কিং কৰি থৈছিলোঁ ধুনীয়াকৈ একদম আছে এতিয়া হেলমেটটো ওলাওঁ চাবি ঘূৰাওঁ আৰু বাই বাই তো পাৰ্কিঙৰ পৰা মাইবেনিক ওলালোঁ তো এটা ভিডিঅ'টো শেষ কৰোঁ কেনেকৈ বোলে জনাব আপোনালোকে আহিব 3-4 দিন আছে ধুনীয়াকৈ কালি অলপ ৰ'দটো কমাৰ পিছত আহিব তেতিয়া বেছি ভাল লাগিব অলপ কষ্টটো কম হ'ব আৰু পাৰ্কিঙৰ কথা ক'ব গ'লে পাৰ্কিং য'ত কৰে আপোনালোকে য'তেই নকৰক মানে 30 টকা লয় 30 টকা তো মোৰ মানে কি 20 টকা দি গুচি আহিছোঁ আৰু তো এই ভিডিঅ' শেষ কৰোঁ কেনেকৈ বোলে জনাব অৱশেষত শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় তো সেয়াই আৰু বাই